ওয়েলকাম টু বিদ্যা কোচিং কিতাপৰ সিটেটৰ ইংলিশ পেডাগজি এটা গুৰুত্বপূৰ্ণ ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো পৰীক্ষাৰ নটিফিকেশন খুব সোনকালে আহিব আৰু সদায় কৈ আছো যে আহিব কিন্তু অহাটো সিওৰ এক্সাম হোৱাটো সিওৰ হেকানে টাইম কমি গৈ আছে আমাৰ যে নটিফিকেশন হঠাৎ আহিব আৰু হঠাৎ এক্সামটো হ'ব ঠিক আছে এটা আপোনালোকক মই কথা এটা ক'ব লৈছো কাৰণ এই 2-3 দিন মান মোৰ ক্লাছ হোৱা নাছিলে আপোনালোক গম পাইছিলে তাৰ কাৰণটো হ'ল যে এই টি-শাৰ্টটো পিন্ধিবৰ কাৰণে মই প্ৰিপাৰেচন চলাই আছিলো যে কেনেকৈ পোৱা যাব ঠিক আছে সব মানে কেনেকৈ পোৱা যাব মানে হেতু ক'ব খোজা নাই মানে এই ইন্টাৰভিউ বিলাক বা ফৰ্মালিটিজ বিলাক আছিল সো সেই ফৰ্মালিটিজ বিলাক কমপ্লিট কৰাৰ পাছত ফাইনালি টি-শাৰ্টটো আহিলে তাৰ মানে মই পিডব্লিউ এজন ফেকাল্টি হলো আৰু তাতেও মোৰ ক্লাছ বিলাক চলিব কিন্তু আপোনালোকে বিদ্যা কোচিং কিতাপতে চাব তাত সব পেড ক্লাছ হ'ব হেকাৰণে তাত যোৱাৰ দৰকাৰ নাই ওকে তাত ফিজ বিলাকো বহুত বেছি হয় ঠিক আছে ওকে সো আজি ক্লাছটোত আমি আৰম্ভ কৰিব গৈ আছো ইংলিশ পেডাগজি আৰু এতিয়ালৈকে যদি কোনোবা এপটো ডাউনলোড কৰিম বুলি ভাবি আছে ৰব আমাৰ এই সম্পূৰ্ণ ক্লাছটো চাই লওক তাৰ পৰা আপুনি এপটো ডাউনলোড কৰক আজি দেই আজি আমাৰ টপিক হল যে হোমোগ্ৰাফ কি হয় হোমোফোনস কি হয় এন্ড হোমোনিমস কি হয় প্ৰতিটো টপিক আমি এক্সাম্পল আৰু কি পাম আমি চাই লওঁচোন আজি ফাৰ্স্ট আমি জানিম যে এইটা বস্তু কি হয় হোমোগ্ৰাফ কি হয় হোমোফোনস কি হয় এন্ড হোমোনিমস কি হয় এই তিনটা চাম এই তিনটাৰ লগতে ইয়াৰ আমি ডিফাৰেন্সিয়েট কৰিম যে এই তিনটা হিতৰ পৰা ইটো কেনেকৈ পৃথক ঠিক আছে নেক্সট আমি এক্সাম্পল বিলাক চাম যে ইংলিশ ল্যাঙ্গুৱেজত ইয়াক আমি কেনেকৈ চিনি পাব পাৰিম যে প্ৰতিটো লাইনত বা প্ৰতিটো ক্ষেত্ৰত ইয়াৰ এক্সাম্পল বিলাক কেনেকুৱা ধৰণৰ হ'ব পাৰে সেই বিষয়ে জানিম দেন আমি এইবিলাক আমাৰ ল'ৰা ছোৱালী বিলাক আপাৰ প্ৰাইমাৰী হওক বা প্ৰাইমাৰী ষ্টেজৰ ল'ৰা ছোৱালীখিনি আমি কিদৰে পঢ়াম এই গোটেই টপিক কেইটা হোমোগ্ৰাফ কেনেকৈ তেওঁলোকক পঢ়াম হোমোফোন কেনেকৈ পঢ়াম আৰু হোমোনিমস কেনেকৈ পঢ়াম সেইটো চাম লগতে তাৰ পাছতে আমি কি চাম কোৱেশ্চন এই কোৱেশ্চনত আমাৰ PYQ থাকিব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰখিনিও চাম আৰু লগতে আমি এই টপিক কেইটা থকা আমাৰ কিছু কমন কোৱেশ্চন হ'ব পাৰে সেই কমন কোৱেশ্চনো আমি চাম ঠিক আছে কমন কোৱেশ্চনস আমি চাম ঠিক আছে ওকে আমি স্টাৰ্ট কৰিছো আমাৰ ক্লাছটো ঠিক আছে আৰু আমাৰ কোৰ্সটোত আপোনালোকে গম নাপাব সাকে মক টেষ্ট এতিয়া ইনক্লুডেড হৈ গল এই মক টেষ্ট বিলাকো আপোনালোকে পাই যাব এতিয়া আপোনালোকে নিজে মক টেষ্ট দিব পাৰিব সিটেটৰ কাৰণে লগতে অসমীয়া ইংৰাজী দুইটা মাধ্যমতে পেপাৰ 1 আৰু পেপাৰ 2 কাৰণে দুনিয়া ক্লাছ দি থোৱা হৈছে PDF নোটস সব ইংলিশ এন্ড আসামিজত দিয়া হৈছে আপোনালোকে চাব এই PDF টো মই আসামিজত নাই দিয়া কাৰণ একেবাৰে সিম্পল PDF হয়তো আপোনালোকে ইমান সহজকৈ লিখিছো যাতে আপোনালোক বেলেগ দৰকাৰ নহয় কাৰণ একদম সিম্পল আছে ইয়াত সেইবাবে ইয়াত আসামিজটো ইনক্লুড নাই কৰা বাকি সব PDF তে আমাৰ আসামিজ আৰু ইংলিশ আছে Point number 1 যে homophones কি হয় চাব words that sound the same but have different spellings and different meaning কৈছে যে কিছুমান শব্দ এনেকুৱা হ'ব পাৰে আমাৰ ইংলিশ ল্যাঙ্গুৱেজত সেই শব্দ বিলাকৰ শুনাত একে হ'ব পাৰে কিন্তু লিখা বেলেগ হ'ব পাৰে কি হ'ব পাৰে ইয়াৰ স্পেলিং বেলেগ হ'ব পাৰে আৰু ইয়াৰ মিনিং বেলেগ হ'ব এই মিনিং টো একদম প্ৰপাৰলি মিনিং টো কি হ'ব চেঞ্জ হ'ব এটো মন ৰাখিব যে মিনিং টো চেঞ্জ হ'ব সাউন্ড টো আপোনাৰ কি হ'ব সাউন্ড টো শুনিবলৈ সেম হ'ব সাউন্ড সেম হ'ব মিনিং বেলেগ হ'ব মিনিং বেলেগ হ'ব আৰু আপোনাৰ কি হ'ব স্পেলিং যেটো আছে এই স্পেলিং বেলেগ হ'ব এই দুটা বস্তু কি হ'ব বেলেগ হ'ব সৰি ঠিক আছে এই সাউন্ড টো একে হ'ব কিন্তু মিনিং অফ স্পেলিং ওয়ার্ড কেটা বেলেগ হ'ব যেনে স্যার যেনে টু দেয়ার স্যার তাৰ মানে কি টু মানে কি আৰু টু মানে কি টু মানে হল যে লৈ বা ডাইৰেকশন যেতিয়া বুজাবই ঠিক আছে মই তিতাবৰলৈ যাম মই জুহাটলৈ যাম মই মাৰ্কেটলৈ যাম আই এম গোইং টু দ্য পাৰ্ক মই পাৰ্কলৈ গৈ আছো ঠিক আছে সো লৈ যিহে বুজাইছে ইয়াত সো হেতু আমাৰ টু কাম কৈছে ই আমাৰ টু কাম কৈছে ঠিক আছে এই টু এগো এক্সেসিভ বুজাই বা ময়ো বুজাই ঠিক আছে বাট তুমিও বুজাই যেনে আই এম কামিং টু ময়ো আহি আছো ইটস টু হট তামান এই বহুত বেছি গৰম সো এক্সেসিভ ই কি হয় এক্সেসিভ বুজাই টুৱে ঠিক আছে আৰু টুৱে কি বুজাই আপুনি গম পাইছে যে ই নাম্বাৰ বুজাই বা এটা বা দুটা সৰি আৰু দুটা বুজাই ঠিক আছে ই কেটা বুজাই দুটা বুজাই দুটা সৰি ইমান সহজ কৈ দিব নালাগে আমি জানো দুটা বুজাই ওকে সো এতিয়া চাওক যে টু কবলে গলে শুনিবলৈ একে গোটেইটা বস্তু কিন্তু ইয়াৰ স্পেলিং বেলেগ আছে মিনিং ইয়াৰ কি আছে বেলেগ আছে সো ইংৰাজী যিবিলাক ওয়ার্ড শুনিবলৈ একে কিন্তু ইয়াৰ মিনিং বেলেগ ওলাব লাগিব আৰু ইয়াৰ স্পেলিং বেলেগ হ'ব লাগিব সো তেতিয়া সেইবিলাক ওয়ার্ডক কি বুলি কোৱা হ'ব হোমোফোনস বুলি কোৱা হ'ব কি বুলি কোৱা হ'ব হোমোফোনস বুলি কোৱা হ'ব হোমো মানে হৈ গল সেম মানে একে ঠিক আছে আৰু ফোন মানে হৈ গল লিসেনৰ লগত জড়িত বা হিয়াৰিংত জড়িত ঠিক আছে ফোনস কি লিসেন তাৰ মানে কি শুনিবৰ কাৰণে একে হ'ব লাগিব আৰু মিনিং ইয়াৰ মানে প্ৰপাৰলি বেলেগ হ'ব লাগিব টোটালি বেলেগ হ'ব লাগিব আৰু ইয়াৰ স্পেলিং বেলেগ হ'ব লাগিব তেনেকুৱা শব্দবিলাকক ইংৰাজীত তোমাৰ কি বুলি কোৱা হ'ব কি বুলি কোৱা হ'ব হোমোফোনস বুলি কোৱা হ'ব ইংৰাজী বুলি মই কিয় কৈছো কাৰণ আমাৰ এতিয়া ক্লাছটো কি ইংলিশ পেডাগজি ক্লাছ আমি ইংলিশ ল্যাঙ্গুৱেজকে ইম্পৰ্টেন্স দি পেলাই ক্লাছটো কন্টিনিউ কৰিব লাগিব ডান ওকে দে মানে আমি জানো সিহঁতৰ আছে আৰু দে মানে তাত দে মানে তাতি প্লেস বুজাব কি বুজাব স্যার প্লেস বুজাব ওকে সো পজিটিভ প্রনাউন কি হয় মই আগতে ক্লাস দিয়া আছে ইংলিশ গ্রামার আপোনালোকে চাব যে পজিটিভ প্রনাউন কাক কয় ঠিক আছে দে মানে হৈ গল স্যার সিহঁতৰ ঘৰটো কি
বিগ বা ডাঙৰ ওকে আৰু ইয়াত দেয়াৰ মানে কি কৈছে কিন্তু শুনিবৰ কাৰণে একে দেয়াৰ মানে ইয়াত তোমাৰ ইন্ডিকেট কৰিছে কি প্লেস বা এক্সিস্টেন্স মানে ইন্ডিকেট কৰিছে যে the book is there যে কিতাপখন তাত আছে সো শুনিবলৈ একে হলে there there আৰু there ওকে সো there দুটা একে শুনিবলৈ ঠিক আছে তো শুনিবলৈ একে কি সেম কি সেম শুনিবলৈ একে সেম লিসেন ঠিক আছে শুনিবৰ কাৰণে একে লিসেন কৰিবৰ কাৰণে একে ঠিক আছে অডিবল একে হয় ঠিক আছে কিন্তু এৰ মিনিং কি হল প্ৰপাৰলি বেলেগ হৈ গল সম্পূৰ্ণ বেলেগ টোটালি মিনিং বেলেগ হৈ গল আৰু ইয়াৰ কি স্পেলিং টো যেটো আছে আৰু স্পেলিং ইয়াত কি হৈ গল বেলেগ হৈ গল চোৱা তুমি ইয়াত স্পেলিং আছে there আৰু ইয়াত আছে there ডান ওকে নেক্সট পইণ্ট হৈ গল তোমাৰ হোমোগ্ৰাফ গ্ৰাফ বুলি কলে গম পালা যে লিখাৰ লগত জড়িত গ্ৰাফ বুলি কলে লিখাৰ লগত জড়িত এটা তোমাৰ ডিজিজ আমি আগতে আলোচনা কৰিছিল আসাম টেট সময় আৰু চিটেট সময়টো আমি আলোচনা কৰিছো যে ডিসগ্ৰাফিয়া হয়নে ডিসগ্ৰাফিয়া সো গ্ৰাফিয়া মানে কি তোমাৰ মই কৈছিলো যে লিখাৰ লগত জড়িত মানে যাৰ লিখিবলৈ প্ৰবলেম হ'ব তাক আমি গ্ৰাফিয়া ডিসগ্ৰাফিয়া বুলি কৈছিলো হয়নে ওকে সো হোমোগ্ৰাফ মানে হোমো মানে একে আৰু গ্ৰাফ মানে লিখা ঠিক আছে সো ওয়ার্ড যিবিলাক that are spelled the same but have different meaning স্পেলিং সেম হ'ব কিন্তু মিনিং বেলেগ হ'ব ঠিক আছে কেনেকুৱা হ'ব পাৰে খিনি চোৱা তুমি এইটো হৈ গল L E A D ইয়াক যেতিয়া তুমি লিডাৰ বুলি কবা মানে এই লিড কৰা মানে কি প্ৰতিনিধিত্ব কৰা হয়নে প্ৰতিনিধিত্ব কৰা তেতিয়া ইয়াক আমি লিড বুলি পঢ়িম ইয়াক আমি কি বুলি পঢ়িম আমি লিড বুলি পঢ়িম লিড ঠিক আছে আৰু এটা মেটেলো হয় লেড কিন্তু ইয়াৰ স্পেলিং একে ইয়াক আমি কিন্তু এটা মেটেল হয় ঠিক আছে মেটেল হয় এই মেটেলটোৰ কেমিক্যাল সিম্বল কি মোক কমেন্টত দিব লাগিব ঠিক আছে ওকে এটা মেটেল হয় আৰু ইয়াক আমি তেতিয়া লেড বুলি কম ইয়াক আমি তেতিয়া কি বুলি কম লেড বুলি কম ইয়াক আমি লিড বুলি কম আৰু ইয়াক আমি কি বুলি কম লেড বুলি কম ঠিক আছে ই কি হ'ব লেড হ'ব ওকে লিড লিখিবলৈ একে লিখাৰ ক্ষেত্ৰত একে থাকিব সেম স্পেলিং হ'ব ঠিক আছে কি আছে স্পেল the same but different meaning and often different pronunciation কেতিয়াবা pronunciation different হ'ব কিন্তু meaning সদায় কি হ'ব ইয়াৰ meaning different হ'বই লাগিলে হোমোগ্ৰাফিয়ে হওক হোমোফোনছে হওক বা হোমোনিমছে হওক ঠিক আছে সো লিড কি হৈ গল তোমাৰ প্ৰতিনিধিত্ব কৰাৰ ক্ষেত্ৰত লিড বুলি কম আৰু লেড বুলি আমি কেতিয়াবা যদি মেটেলক আমি ইউজ কৰিম ঠিক আছে যেতিয়া সেন্টেন্সত মেটেলৰ কথা থাকিব তাক আমি লেড বুলি কম লিড pronounce lead LID হয়নে লিড ওকে টু গাইড মানে কাবাক তুমি হেল্প কৰা কাবাক গাইড কৰা লিড কৰা ঠিক আছে she will lead the team ইয়াক মই সি বুলি নাই পঢ়া কি বুলি কৈছে মই she পঢ়িছো কেলে s থাকিলে আমি কি স্ট্ৰেছ দিব লাগিব শ হ'ব ঠিক আছে ch থাকিলে চ হ'ব s থাকিলে চ হ'ব সেইকাৰণে ইয়াক আমি কি বুলি কওঁ she ইয়াক আমি কি বুলি কওঁ chips ইয়াক আমি কি বুলি কওঁ chips আৰু ইয়াক আমি কি বুলি কওঁ sip normal s sip শ চ চ ডান ওকে দেন আহিলে তোমাৰ লিড এটুক আমি কি বুলি কম লেড বুলি কম কিয় কম কাৰণ এটা মেটেল বুজাব ইয়াত the pipe is made of lead so chemical symbol কি হ'ব মোক এটো কমেন্টত দিব লাগিব so হোমোফোন হৈ গল যে সাউন্ড একে হ'ব মিনিং বেলেগ হ'ব pronunciation বেলেগ হ'ব সৰি সাউন্ড ইয়াৰ স্পেলিং বেলেগ হ'ব হোমোফোনত সাউন্ডটো একে হ'ব লাগিব স্পেলিং বেলেগ হ'ব মিনিং বেলেগ হ'ব আৰু হোমোগ্ৰাফত কি হ'ব লিখাটো একে থাকিব ঠিক আছে কিন্তু তোমাৰ ইয়াৰ যেটো তোমাৰ স্পেলিং কি হ'ব একে থাকিব আৰু তোমাৰ যেটো মিনিং হ'ব আৰু তোমাৰ pronunciation হ'ব ই কি হ'ব লাগিব পৃথক হ'ব লাগিব তাক আমি হোমোগ্ৰাফছ বুলি কম ডান তাক আমি হোমোগ্ৰাফছ বুলি কম এটা एग्जांपल চোৱা টিও তুমি চোৱা টিও মিন্স ফালি দিয়া ঠিক আছে তুমি টিও কবা কিবা এটা বস্তু ফালি দিয়া আৰু এটা তোমাৰ টিও সো একে শুনিবলৈ একে টিও a drop from the eye so চকুৰ পানীক তোমাক কি বুলি কয় টিও বুলি কয় চকুৰ পানী হয়নে চকুৰ পানী তোমাৰ টিও বুলি কয় ওকে আৰু এটা ফলা বা ফালি দিয়া কো তোমাক কি বুলি কয় টিও বুলি কয় ডান সো ইয়াত কি হ'ব তোমাৰ লিখাটো একে থাকিব ইয়াৰ স্পেলিং বেলেগ মানে ইয়াৰ স্পেলিং একে থাকিব ঠিক আছে ইয়াৰ কি হ'ব তোমাৰ ইয়াৰ মিনিং আৰু তোমাৰ pronunciation different হ'ব তাক আমি কি বুলি কৈছিলো তাক আমি হোমোগ্ৰাফ বুলি কৈছিলো ডান ওকে সৰ ডান নেক্সট এটা হোমোনিমছ কাক কয় কিছুমান এনেকুৱা শব্দ থাকিব যিবিলাক শব্দ স্পেল the same স্পেলিং একে হ'ব সাউন্ড the same সাউন্ডটো একে হ'ব মিনিং ডিফাৰেন্ট হ'ব মই কৈছিলো যে মিনিং প্ৰতিটো পইণ্টতে ইয়াৰ লাগিলে এই হোমোফোনছে হওক হোমোগ্ৰাফে হওক লাগিলে হোমোনিমছে হওক তিনিটা ক্ষেত্ৰতে বাকিবোৰ একে থাকিলে মিনিং প্ৰতিটোতে কি হ'ব বেলেগ থাকিব দেন words that are spelled the same and sound the same but have different meaning ঠিক আছে তাৰ স্পেলিং সেম হ'ব পাৰে সাউন্ডটো সেম হ'ব পাৰে কিন্তু মিনিং এ ডিফাৰেন্ট হ'ব তাক আমি হোমোনিমছ বুলি কওঁ যেনেকৈ বেংক
বেংক বুলি কোৱাৰ লগে লগে কি বুজালে স্যাৰ বেংক মানে এটা বিত্তীয় অনুষ্ঠান য'ত আমি পইচা পাতি লেনদেন কৰোঁ কিন্তু ই আমাক পাৰো বুজায় নহয় পাৰ মানে স্যাৰ কি পাৰ নদীৰ পাৰ নুবুজে জানো নদীৰ পাৰ নুবুজে জানো স্যাৰ বুজায় কি বুজায় নদীৰ পাৰ বুজায় ডান সো এ ফিনান্সিয়েল ইনষ্টিটিউচনটো বুজায় ফিনান্সিয়েল ইনষ্টিটিউচন বেংকে বুজায় সো ই কি ইয়াৰ স্পেলিঙো একে ইয়াৰ প্ৰনাউন্সিয়েশ্যনো একে বেংক বেংক ইয়াৰ প্ৰনাউন্সিয়েশ্যনো একে স্পেলিঙো একে বেংক কিন্তু মিনিং বেলেগ বুজাব স্যাৰ যেতিয়া আমি বেংক আমি এটা ইনষ্টিটিউশনাল বা টকা পইচা ক্ষেত্ৰত ইউজ কৰো তাকো আমি বেংক বুলি কওঁ আই ওয়েন্ট টু দা বেংক টু ডিপোজিট মানি মই পইচা জমা কৰিব কাৰণে মই বেংকলৈ গৈছিলো দা সাইড অফ এ ৰিভাৰ কেতিয়াবা ইয়াক আকৌ সাইড অফ এ ৰিভাৰ নদীৰ পাৰ বুজাবলৈ ইউজ কৰা হয় কিন্তু ইয়াৰ স্পেলিঙো একে ইয়াৰ প্ৰনাউন্সিয়েশ্যনো একে সাউণ্ডো একে তাৰ মানে উই সেট অন দা ৰিভাৰ বেংক আমি নদীৰ পাৰত বহি আছো ঠিক আছে সো কি হ'ব তো তাৰ মিনিং কি হ'ল যে ইয়াত আমি হোমোনিমস কাক কব যেতিয়া শব্দটোৰ প্ৰনাউন্সিয়েশ্যনো একে হ'ব ইয়াৰ স্পেলিংও একে হ'ব কিন্তু ইয়াৰ মিনিং বেলেগ হ'ব তাক আমি হোমোনিমস বুলি কওঁ গোটেই পিডিএফ যাব ইয়াৰ এমসিকিউজ যাব চিন্তা কৰিব নালাগে প্ৰতিটো টপিকৰ পৰা আপোনাক 200 প্লাস এমসিকিউজ প্ৰভাইড কৰা হয় আমাৰ ঠিক আছে 200 প্লাস এমসিকিউ দিয়া হ'ব আপুনি কোৰ্সটো আজিয়ে ললে বিহুৰ অফাৰ এতিয়াও চলি আছে আপুনি ধুনীয়া অফাৰত আপুনি কোৰ্সটো এতিয়াও ল'ব পাৰিব বেট মানে এ ফ্লাইং মেমেল বেট চাব বেট মানে আমি খেলা বেটখনকো বেট বুলি কওঁ আৰু যিটো বাদুলি আছে সেই বাদুলি কয় বেট বুলি কওঁ কিন্তু বেটৰ স্পেলিংও একে আছে প্ৰনাউন্সিয়েশ্যনো একে কিন্তু মিনিং ইয়াৰ বেলেগ সো মিনিং বেলেগ হোৱাৰ লগে লগে ইয়াক আমি কি বুলি কওঁ হোমোনিমস বুলি কম ঠিক আছে এ ফ্লাইং মেমেল এটা বাদুলি কো আমি বেট বুলি কওঁ এটা পিস অফ স্পৰ্টছ ইকুইপমেন্টকো আমি কি বুলি কওঁ বেট বুলি কওঁ যিখনে এটা বলক কি কৰে হিট কৰে ক্লিয়াৰ হৈ গল ক্লিয়াৰ স্যাৰ ঠিক আছে সো ডিফাৰেন্সিয়েশন সো ডিফাৰেন্ট কেনেকুৱা হ'ব স্পেলিং আৰু তোমাৰ ডিফাৰেন্ট কি হ'ব চোৱা হোমোফোন ইয়াত চোৱা তোমাৰ হোমোগ্ৰাফ আৰু হোমোনিম ঠিক আছে স্পেলিং তিনটাতে একে নহয় হোমোফোনৰ স্পেলিং বেলেগ হ'ব আৰু হোমোগ্ৰাফত সেম হ'ব আৰু হোমোনিমত সেম হ'ব প্ৰনাউন্সিয়েশ্যন সেম হ'ব পাৰ ডিফাৰেন্ট হ'ব সেম হ'ব ঠিক আছে মিনিং ডিফাৰেন্ট হ'ব সো তিনিটাতে বাকিবোৰ সেম হ'লেও মিনিংটো সদায় ডিফাৰেন্ট হ'ব ইয়াৰ এক্সাম্পল 2 একে লাগিব শব্দটো মানে শুনিবৰ কাৰণে স্পেলিং বেলেগ হ'ব মিনিং বেলেগ হ'ব লিড ঠিক আছে লিড কি হ'ব তোমাৰ স্পেলিং একে হ'ব ইয়াৰ মিনিং বেলেগ ওলাব প্ৰনাউন্সিয়েশ্যন বেলেগ ওলাব তাক আমি হোমোগ্ৰাফ বুলি কৈছো বেংক ঠিক আছে ইয়াত স্পেলিং একে হ'ব প্ৰনাউন্সিয়েশ্যন সেম হ'ব মিনিং বেলেগ হ'ব তাক আমি কি বুলি কম হোমোনিমস বুলি কম ডান হোমোনিমস বুলি কম এতিয়া চোৱা ইয়াক আমি কেনেকৈ এপ্লাই কৰিম আমি স্কুল বিলাকত সো প্ৰাইমাৰী স্কুলত আমি এপ্লাই কৰিব পাৰো এটা ট্ৰিক কেনেকৈ ল'ব পাৰো তুমি তেল এনেকুৱা এক্সাম্পল দিব পাৰা যে I see the sea ঠিক আছে সো তা তুমি কব পাৰা যে সি মানে কি আৰু সি মানে কি সো দুইটা সি মানে কি হয় একে হয় ঠিক আছে প্ৰনাউন্সিয়েশ্যনৰ কাৰণে তুমি এই ধৰণৰ টেষ্ট বিলাক কৰা পাৰা যে কি কব পাৰা তুমি তো সেলচাম সিসেল ঠিক আছে সি তুমি এই ধৰণে লিখিব পাৰা ঠিক আছে একে ওলাব প্ৰনাউন্সিয়েশ্যন ইয়াত কি হ'ব ডিফাৰেন্ট হ'ব টু সেল সাম সি কবা তুমি যে এইগিটা পঢ়াচোন তুমি প্ৰনাউন্সিয়েশ্যন ক্ৰিয়েট কৰিবৰ কাৰণে শুদ্ধ কৰিবৰ কাৰণে এই ধৰণৰ লাইন কিছুমান তেওঁলোকক কি কৰিব পাৰা দিব পাৰা যে তাহাতে বা ষ্টুডেন্ট মানে তুমি দিয়া পাছত পঢ়িব যে সি went to the seashore to sell some sea shells শুদ্ধ হৈছে প্ৰনাউন্সিয়েশ্যন নাই হোৱা কোড স্ট্ৰেছ দিব লাগিব কোড কেনেকৈ পঢ়িব লাগিব তেওঁলোকক তুমি শিকাবা যে she went to the seashore to sell some sea shells ঠিক আছে কি হ'ব এইটো she went to the seashore to sell some sea shells তো সিম্পল আমি স্ট্ৰেছ নিদিয়াকে নৰ্মেলি কোড প্ৰনাউন্সিয়েশ্যন কৰিম আমি কোড স্ট্ৰেছ দি পেলাই কৰিম সো এইখিনি তুমি এনেকৈ কৈ পেলাই শিকাব পাৰা বস্তুবিলাক ঠিক আছে তবেলে আপাৰ প্ৰাইমেৰী তুমি এইবিলাক বস্তু কেনে শিকাবা she will lead the team with a lead pencil কি কলো মই she will lead the team with a lead pencil okay so একে আছে তুমি তেতিয়া কিবা তুমি ফটো দেখা পাৰা যে লিডাৰ এজনৰ তুমি ফটো দেখাই দিলা ঠিক আছে এজন লিডাৰ হৈ গল আৰু তুমি লিড ঘুমাই থকা তুমি কি পেন্সিল দেখাই দিয়া যে পেন্সিল তোমাক কেনে কাম কৰিছে হয়নে সো লিড আৰু লেডৰ ইয়াত তুমি ডেফিনেশ্যন তাত বুজোৱা যে কেনেকৈ হ'ব প্ৰনাউন্সিয়েশ্যন তুমি কোড কেনেকৈ ইউজ কৰিবা মেটালৰ ক্ষেত্ৰত কি কৰিবা লিডাৰৰ ক্ষেত্ৰত কি কৰিবা এই ধৰণৰ তুমি ফটো ইউজ কৰি পেলাই তেওঁলোকৰ এইবিলাক প্ৰনাউন্সিয়েশ্যন কাৰেক্ট কৰাব পাৰিবা ঠিক আছে ডান প্ৰাইমাৰী ক্ষেত্ৰত তুমি এইবিলাক এই হোমোনিমস কেনেকৈ বুজাবা বেট এখনৰ ফটো ললা আৰু তুমি এজনী বাদুলি ফটো ললা তেতিয়া তুমি কোৱা যে কোনটো আমি কি বুলি পঢ়িম তাহাৰি ক'ব চা বেট ইয়েস বুলি এনেকুৱা কিছুমান শব্দ থাকে যাক আমি একে পঢ়ো কিন্তু ইয়াৰ স্পেলিংও একে থাকে কিন্তু ইয়াৰ মিনিং বিলাক কি হয় ডিফাৰেন্ট হয় তাক আমি কি বুলি কওঁ হোমোনিমস বুলি কওঁ এইবিলাক তুমি এনেকৈ পঢ়াব পাৰা
আপাৰ প্ৰাইমেৰী কাৰণ তুমি ফটা কাগজ লও পা তুমি কাগজ এনেকৈ ফালি লোৱা ফালি লৈ পেলাই তাক কোৱা যে স্যাৰ তুমি কোৱা ল'ৰা ছোৱালী সোধা যে হোমোগ্ৰাফ কেনেকৈ তুমি পঢ়াবা হয়নে টিয়ে আৰু তুমি চকু পানী বা এটা ক্ৰাইং ইমোজি এটা দিয়া ক্ৰাইং ইমোজি এটা দিলা ঠিক আছে সো দি পেলাই তুমি সোধা যে কোনটো তোমাৰ কি হয় কোৱা সো টিয়ে কোনটো সো তাৰে ক'ব স্যাৰ দুইটাই টিয়ে হয় তো টিয়ে তুমি ক'বা যে কিছুমান শব্দ কি থাকে এনেকুৱা একে থাকে কিন্তু ইয়াৰ কি হয় হোমোগ্ৰাফ কেনেকৈ হয় তুমি গোটেই কনসেপ্টটো লগত বুজাই দিব পাৰিবা ডান It is your previous questions out to my common question ekelage loisu moi which of the following pairs is an example of a homophones so tolo kunto pair homophones or example hoy homophones kak koisilo ami duniyake ase monot thik ase so tetia hole amar answer tumi dia toke sai lo tumi decide to answer hane right duita amar pohibole eke sounds eke hane sound sound ki hoise same hoy homophone sound same মানে right কিন্তু স্পেলিং বেলেগ মিনিং বেলেগ তাক আমি হোমোফোনস বুলি কওঁ ঠিক আছে আৰু এটা एग्जांपल কি হ'ল তোমাৰ এটো হ'ব কিয় কাৰণ কি right মানে কারেক্ট হৈ গ'ল right মানে লিখা হৈ গ'ল ঠিক আছে fit this definition ঠিক আছে সো সেই কাৰণে তোমাৰ কি হ'ব এই কোৱেশ্চনটো আনসাৰ কিমান হ'ল be right okay be right then next question so a teacher wants to teach the homograph tier to her students what is the best strategy so a dhonor practical based question se ahibo the teacher wants to teach the homograph so homograph pohabo khuise ejon shikhoke tier to keneke pohabo to her students what is the best strategy ask students to write the story using tier in two different contexts focused only on the spelling of tier ignoring punctuation pronunciation differences and focus on meaning so ebilak to hoboi noy this it is a homophone with there ki hobo your answer to hobo je ask students to write a story using tier in two different contexts so duta different contexts of tier likhibo dibo eta khet tumi ফটা ক্ষেত্ৰত কেনেকৈ ইউজ কৰিবা চকু পানী ক্ষেত্ৰত কেনেকৈ ইউজ কৰিবা এই দুটা তোমাক কিবা কনটেক্সট লিখিবলৈ দি পেলা ষ্টৰীটো লিখিবলৈ দি লছৱেল জনক তোমাক কি লজিক্যাল ডেভেলপমেন্ট কৰাই এই ল্যাঙ্গুৱেজত তেওঁক দখলটো ভাল কৰাব পাৰে ঠিক আছে সো এক্সপ্ৰেছন কি হ'ব এ ড্ৰপ ফ্ৰম দা আই আৰু তোমাক কি ফলা is a homograph using in the context helps students understand its different meaning and pronunciation done so question number 2 option number a ya karone ki hobo correct hobo baki bilak no hobo okol focus to spelling koilo to spelling ot koilo ki hobo no hobo which of the following is a homonym so tolo kuntu homonym hoy homonyms mane ki apni jane apunak dhuniya kwa hol homonyms ka kom c bo pen so এই পেনত বহুতে ভুল কয় বহুত ডাঙৰ মানুহ কৈছে মোক পেইন টু দিয়াছন পেইন টু দিয়া তোমা পেইন টু দিয়া লিখো পেইন মানে কি সো পেইন মানে বিষ তেন্তে কি হ'ব এটো পেন্স মানে পিন্ধাটো পেন্স বুলি কয় ঠেং যদি এটা ভৰি যদি এটা থাকিলে পেন হল তেন দুটা আছে ন পেন্স হিলস ট্রাউজার্স ঠিক আছে পেন্স হ'ব লিখাটো কি তেন্তে স্যার লিখাটো স্যার পি ই এন হে আছে পেন কি হ'ব এটো পেন আৰু এটো পেন্স তোমাক কি হ'ব পেন্স হ'ব আৰু তোমাক কি হ'ব পেইন মানে বিষ পেন্স পেইন না ওকে সো পেন মানে স্যার রাইটিং টুল আৰু পেন মানে কি পিক এনক্লোজাৰ ঠিক আছে ওকে এটা কোনটো হ'ব শুদ্ধ ইয়াত which of the following is honeymoon no কি হ'ব homonym ঠিক আছে ওকে পেন রাইটিং টুল এন্ড পেন পিক এনক্লোজাৰ সো দুইটা কি হয় তোমাৰ স্পেলিং একে কিন্তু মিনিং কি হ'ব বেলেগ হ'ব স্পেলিং একে আৰু তোমাৰ সাউন্ড একে কিন্তু মিনিং বেলেগ হলে homonym বুলি কয় ওকে honeymoon নহয় দেই homonym are spelled the same sound the same but have different meanings pen fits the criterion while the others are homophone or homograph then next one a student writes I went to the sea okay what should the teacher do to address this error so কি ভুল আছে ইয়াত তাত মানে শিক্ষকজনে কি কৰিব লাগিব তাৰ শিক্ষকজনে কি কৰিব লাগিব এই অপচন আছে যে ignoring the error of as is minor explain the difference between C and C using examples and visuals ask the student to memorize the spelling of C tell the student to avoid using homophone so hetu to hoboi nore ঠিক আছে homophone আমি কেতিয়াও ইউজ কৰা পৰা মানা কৰিব নোৱাৰো ইয়াৰ আনসাৰ কি হ'ব এক্সপ্লেইন কৰিম যে ডিফাৰেন্স বিটুইন C and C so C and C different কি হ'ব তাক আমি এক্সপ্লেইন কৰিম উইথ এক্সাম্পলস এন্ড ভিজুয়ালস আমি C মানে দেখা চকু এটা দি পেলাই আমি কিবা দৃশ্য এটা সব ফটো লব পাৰো নহলে আমি এখন সাগৰৰ ফটো লৈ পেলাই দুইখনক আমি ৰাখি কম্পেয়াৰ কৰিব পাৰো কেতিয়া আমি এটো ক'ব নালাগিব যে আমি তক বাদ দিম যে তুমি এটো টান পাছে তুমি এটো এৰি দিয়া আমি তাক কিটা ক'ব নোৱাৰিম তেওঁলোক ভুল বুলি আমি কিটা তো মানে ইগনোৰ কৰিব নোৱাৰিম ঠিক আছে আমি তাক কিটা মেমৰাইজ কৰিবলৈ ক'ব নোৱাৰিম তেওঁলোক যদি আন্ডাৰষ্টেণ্ডিং নাহিব আমি তাক তেওঁলোক কিটা মেমৰাইজ কৰা কথা নকওঁ তেওঁলোক আমি মেমৰাইজ কৰাৰ বদলি instead of memorization we make them understand like
C and C দুইটা আমি ফটো লৈ পেলাই আমি এক্সাম্পল দি ভিজুৱেল দি পেলাই তেওঁলোক আমি কি আন্ডাৰষ্টেণ্ড কৰাবৰ কাৰণে ট্ৰাই কৰিম দেন হ'ব ঠিক আছে সো নেক্সট ক্লাছত গোটেইখিনি সিলেবাস ওয়াজ একৰ্ডিংলি আমাৰ হৈ আছে মাত্ৰ এতিয়া আপুনি বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰিবলৈ বাকি ঠিক আছে মই আকৌ এবাৰ নামটো লিখি দিছো বিদ্যা কোচিং কিতাপৰ আপুনি এপটো ডাউনলোড কৰিব এপটো ডাউনলোড কৰাৰ লগে লগে আপোনালোকে তাত কিছুমান ডেমো ক্লাছ পাব আৰু ফ্ৰী অফ কষ্টত ক্লাছ পাব এনসিআৰটি ফ্ৰী আপলোডেড আছে আৰু সিটেটৰ কোৰ্স পেপাৰ 1 পেপাৰ 2 আপোনালোকে পাই যাব অসমীয়া ইংৰাজী পিডিএফ ৰ ডেমো তাত দিয়া হৈছে যদি হোৱাটছএপত আপুনি মোক ডাইৰেক্ট সুধিব পাৰে কিবা ইনফৰমেশন 6003652672 নাম্বাৰ ঠিক আছে মহন্ত ছাৰ বুলি আপুনি এনেকৈ সেভ কৰি ৰাখিব পাৰে ঠিক আছে থ্যাংক ইউ ভেৰি মাচ নেক্সট ক্লাছত লগ পাই আছো কোৰ্সটো লৈ ল'বলৈ নাপাহৰিব